देखो আমি কাদা গম কাকানৈ মোকে নাম নৌ বঙাতৰা गुमराग समान मन को दोनी तो में पाकी होना में तू मैं এতিয়া উপস্থিত আছো জোনাই সমজিলাৰ দিকাৰী গাঁৱত আগন্তুক আলি আই লৃগাং উপলক্ষে ব্যাপক প্ৰস্তুতি চলাইছে। এতিয়া যেন দুলুৰি পাগুন আহিছে, চিয়াং লালি পাৰত শিমলু পুলিছে যেন লৃগাঙৰহে বতৰা কৰি আনিছে। অসমৰ অন্যতম পবিত্ৰ জনগোষ্ঠী মিচিংসকলে অতীজৰে পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰে আলি আই লৃগাং উদযাপন কৰি আহিছে স্বকীয় ৰীতি নীতি আৰু পৰম্পৰাৰে। আৰু সমগ্ৰ মিচিং অধিকৃত অঞ্চলৰ সমান্তৰালকৈ জোনাই সমজিলাৰ দিকাৰী গাঁৱতো বৃহত্তৰ আয়োজন চলিছে। এই আয়োজনৰ সামগ্ৰিক কিছুমান সহযোগ আপোনালোকে দেখুৱাই আছে। এনেকৈয়ে গাঁৱৰ জীয়ৰী বোৱাৰীসকলে ওলাই আহি গুমৰাগ সমানৰ আখৰাত ব্যস্ত, আন কিছুমানে ব্যস্ত মুৰংঘৰ নিৰ্মাণত আৰু বিভিন্ন আলি আই লৃগাঙৰ কাৰণে প্ৰয়োজনীয় পাত অনাত বা টঙিঘৰ নিৰ্মাণ কৰাত, কোনোবা খৰি অনাত সমগ্ৰ গাঁওখনে যেন ব্যস্ত হৈ পৰিছে। আগন্তুক আলি আই লৃগাংটো কেনেকৈ উদযাপন কৰিব পাৰি। ইয়াত আমাৰ গাঁৱৰ বোৱাৰীসকল আছে, জীয়ৰীসকল আছে। আৰু হয় বাইদেউ, আপোনাৰ পৰা আমি এটা অন্যতম শুনিব বিচাৰিছোঁ। Apun do manoy tu mana ligang longa apun longa apun mapolai apun sopolai গাঁৱৰ ডেকা গাভৰুসকলে জীয়ৰী বোৱাৰী কেনেকৈ ব্যস্ত হৈ পৰিছে আগন্তুক আলি আই লৃগাঙৰ আখৰাত কেনেকৈ সুন্দৰভাৱে আলি আই লৃগাংটো উদযাপন কৰিব পাৰি। এনেকৈয়ে ছমানৰ আখৰা অৰ্থাৎ গুমৰাগ ছমান বিভিন্ন ছমান হ'ব, ইয়াত নাচ হ'ব, তাৰ লগতে মোৰ সহযোগী দেখুৱাই আছে। এনেকৈ অস্থায়ী মুৰংঘৰ নিৰ্মাণ কৰি আছে, যিহেতু আলি আই লৃগাং উদযাপন কৰিবৰ বাবে এটা অস্থায়ী মুৰংঘৰ, অস্থায়ী ভৰাৰ ঘৰ, এটা অস্থায়ী টঙিঘৰ ইত্যাদি যিখিনি প্ৰয়োজনীয় কাম গোটেই গাঁৱৰ মানুহে আহি শ্ৰমদান কৰিছে, প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ইয়াত উদ্যোক্তা সমিতি আছে, উদ্যোক্তা সমিতিৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম। হয় দাদা, প্ৰস্তুতি কেনেকুৱা হৈছে? ND24 যোগেদি সমূহ অসমবাসীৰ ৰাইজক আমি আগতীয়াকৈ আলি আই লৃগাঙৰ ওলগ জনাইছোঁ। আমি দিখাৰী গাঁৱৰ ৰাইজে এই ফাগুন মাহৰ প্ৰথম বুধবাৰ সমগ্ৰ অসমৰ লগতে দিখাৰী গাঁও আমি আলি আই লৃগাং বৃহৎ কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছোঁ। সেইমতে আপোনালোকে দেখিছে আমাৰ বোৱাৰী জীয়ৰী আখৰা চলি আছে গুমৰাগ নৃত্যৰ, আৰু আমাৰ গাঁৱৰ ৰাইজে ওলাই আহিছে আজি মাংগলিক কাৰ্যসূচীত যিখিনি আমাৰ প্ৰয়োজনীয় বস্তু আছে সেইখিনিয়ে আমি আজি ৰেডি কৰি আছোঁ। আমি অস্থায়ী মুৰংঘৰ, ভঁৰাল আৰু আমাৰ টঙি সেইবোৰ আমি নিৰ্মাণ কাৰ্যসূচী আমি আছোঁ এতিয়ালৈ। আৰু আপোনালোকৰ ND24 যোগেদি আমি সকলো অসমবাসী ৰাইজক লৃগাং খাবলৈ দিখাৰী গাঁৱলৈ আমি আমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ গুমৰাগ নৃত্যত এফাকি সকলোৱে আহি ইয়াত নাচি দিবলৈ আপোনালোকক সকলোকে আমন্ত্ৰণ জনাইছোঁ। আমাৰ ইতিমধ্যে পাত কটা, আমাৰ তৰা পাত কটা হ'ল, আমাৰ পুৰাঙাপিন বনাবলৈ আমাৰ ৰেডি হ'ল। আমাৰ মাংস আমি এতিয়া শুকাই থৈছোঁ। আমি মাংস শুকাই সেইদিনা ইয়াতে ৰাজহুৱাকৈ আমি ইয়াত খাদ্য সমাৰোহ আয়োজন কৰিম। আৰু আপোনালোকৰ যোগেদি এই গাঁওখনত যিখিনি ব্যক্তি এতিয়া বাহিৰত আছে, যেনে আপুনিও আমাৰ গাঁৱৰে জন্ম গাঁও হিচাপে আপোনাকো মই ইয়ালৈ
আমন্ত্ৰণ জনাইছোগে আৰু যিমানখিনি মানুহ বাহিৰত এতিয়াও আছে এখেতসকলকো আমি গাঁৱত সেইদিনাখন আহি আমাৰ লগত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ লগতে সমূহ অসমবাসী ৰাইজকো সেইদিনাখন আলি আই লৃগাঙৰ দিনাখন আমাৰ গাঁৱলৈ আহি লৃগাং এফাকি গুমৰাগ নৃত্য নাচিবলৈ আপোনালোকক আমন্ত্ৰণ জনাইছোঁ ধন্যবাদ ধন্যবাদ আছিলে এয়া আমাৰ উদ্যোক্তা সমিতিৰ বিষয়ববীয়াসকলে আমাক জনাইছে যে আগন্তুক লৃগাং উদযাপনৰ কাৰণে কেনে প্ৰস্তুতি চলিছে সুন্দৰভাৱে ইয়াৰ গাঁৱৰ জীয়ৰী বোৱাৰীসকলে ওলাই আহি এই গুমৰাগ সমাৰোহ আখৰাত ব্যস্ত আৰু বিভিন্ন প্ৰতিযোগিতাৰ লগতে পৰম্পৰাগত খাদ্য যিহেতু আমি দূৰতে পুনৰবাৰ আপোনালোকক জনাব বিচাৰিছোঁ আলি আই লৃগাং মানেনো কি মিচিং জনগোষ্ঠীয়ে কৃষিভিত্তিক উৎসৱ যদিও ইয়াত ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাক ইয়াতে আটাইতকৈ বেছি গুৰুত্ব দিয়া হয় যিহেতু পুৱাই মাংগলিক কাৰ্য সমাপন কৰাৰ পিছতে প্ৰীতিভোজ কৰে আৰু প্ৰীতিভোজ কৰাৰ পৰা গুমৰাগ সমান বা যিকোনো ফূৰ্তি পাৰ্তা কৰে আলি আই লৃগাং আলি মানে আলু বা মূল আই মানে ফল বা গুটি লৃগাং মানে সিঁচা বা আৰম্ভণি অৰ্থাৎ বীজ সিঁচা বা ৰোৱাৰ আৰম্ভণি উৎসৱ যিহেতু মিচিং জনগোষ্ঠী হৈছে কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু এই কৃষিৰ ওপৰত নিৰ্ভৰশীল মিচিং জনগোষ্ঠীয়ে অতীজৰ পৰা বুধবাৰ দিনটো পবিত্ৰ দিন হিচাপে গণ্য কৰি তাত ৰাতিপুৱাই নিৰ্দিষ্টকৈ চহাই থোৱা বা সেইদিনা চহাই লয় গাঁৱৰ মুৰব্বীজনে বা ঘৰৰ মুৰব্বীজনে তাতে মেঘেলা গছ আৰু শ্ৰীপাক অৰ্থাৎ কপাহৰ সূতাৰে সুন্দৰকৈ মেৰাই লৈ ধুনীয়াকৈ সজাই লৈ তাতে বীজ সিঁচা বা ৰোপণ আৰম্ভ কৰে আৰু তাৰ পিছতে তাকো কোবাত কৰে পিছতে মিচিং জনগোষ্ঠীৰ যিটো মাংগলিক কাৰ্য আলি আই লৃগাঙৰ মাংগলিক কাৰ্য সমাপন হোৱাৰ পিছত গোটেই ৰাইজে মিলি তাত ভোজ ভাত বা প্ৰীতিভোজ কৰে লগতে গুমৰাগ সমান কৰে যিহেতু সেইদিনা আমাৰ এটা পৰম্পৰা আছে সেই অনুষ্ঠানত আমাৰ পুৰাঙাপিন পৰুৱাপং অৰ্থাৎ কেঁচান অৰ্থাৎ হৈছে তাকে আদা আৰু শুকান মাছৰ মিশ্ৰণেৰে যি চাটনি বনোৱা হয় তাক কেঁচান বুলি কোৱা হয় আৰু দিনচান শুকান মাছ তাক দিনচান বুলি কয় আৰু যিটো শুকান মাছ তাক মচান বুলি কয় আৰু এটা পৰম্পৰা আছে আৰু আমাৰ মিচিং জাতীয় সংগঠনসমূহে 5 জাতীয় সংগঠনে কেইবাবাৰো আলোচনাৰ অন্তত ক্ষেত্ৰজনৰ পিছত 5 দিনৰ ভিতৰত মিচিং জনগোষ্ঠীৰ একমাত্ৰ কৃষিভিত্তিক জাতীয় উৎসৱ বা ধৰ্মীয় পৰম্পৰাক 5 দিনৰ মাজত সমাপ্ত কৰিবলৈ কৈছে 5 দিনৰ ভিতৰত আৰু এই 5 দিনৰ ভিতৰত গেনা থাকিব যিটো জন্নাম বুলি কয় আমাৰ মিচিঙত সেই জন্নামটো পালন কৰিবলৈ কৈছে আৰু সেই সময়ত এই 5 দিনা আমি কোনো কেঁচা মাংস বা মাছ খাব নাপায় সেইকাৰণে আগতে মিচিং জনগোষ্ঠী বা ৰাইজে যে মাছ শুকাই লয় গাহৰি মাংস বা যিকোনো মাংস শুকাই লয় নিজেও খাব লাগিব আৰু অতিথিক আপ্যায়ন কৰিবলৈ জাতীয় সংগঠনসমূহে নীতি জাৰি কৰিছে যিহেতু অতীজৰ পৰা চলি আহিছিলে যদিও মাজত কিছুমান তাৰতম্য হৈছে অৱশ্যে হঠাতে সেই নিয়মবোৰ পৰিৱৰ্তন কৰাও সহজ নহয় যদিও এইবাৰ মিচিং জাতীয় 5 জাতীয় সংগঠনে যি নিৰ্দেশনাৰে জাতীয় উৎসৱ ধৰ্মীয় উৎসৱ আলি আই লৃগাং উদযাপন কৰিবলৈ আহ্বান জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ